গুড মৰ্ণিং এভৰিৱান সকলোকে নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আমি ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ ইৰিকা ফাউণ্ডেশ্যনৰ বেনাৰত আহিবলগীয়া এখন চুটি ছবিৰ শ্বুটিঙৰ কামৰ বাবে আৰু এই কণমানিসকলক লৈ আমি চুটি ছবিখন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই কণমানিসকলক লৈ আমি 2024 চনৰ জুলাই মাহত ইৰিকা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এটা নাটকৰ কৰ্মশালা কৰিছিলোঁ আৰু এই কণমানিসকলক লৈ আমাৰ এয়া দ্বিতীয়টি পদক্ষেপ এখন চুটি ছবি কৰিবলৈ আমি গৈ আছোঁ আৰু প্ৰথম এই কামটিৰ শুভ আৰম্ভণি কৰিবৰ বাবে আমি এগছি বন্তি প্ৰজ্বলনেৰে কৰিবলৈ আগবাঢ়িছোঁ। বন্তি প্ৰজ্বলন কৰিছে আমাৰ ছবিখনৰ পৰিচালক কৌশিক গোস্বামী দাদা আৰু লগতে আছে ইৰিকা ফাউণ্ডেশ্যনৰ সভানেত্ৰী অনিন্দিতা ৰুদ্ৰজ বাইদেউ আৰু এই ছবিখনত ময়ো সহপৰিচালিকা হিচাপে কাম কৰিছোঁ, লগতে এটি সৰু চৰিত্ৰটো ৰূপায়ণ কৰিছোঁ আৰু লগতে আছে কেমেৰা পাৰ্চন হীৰক দা আৰু কেমেৰা সহায়ক ৰাহুল দা, লগতে অভিভাৱকসকল আমাৰ লগত আছে আৰু আপোনালোকৰ পৰা বিচাৰিছোঁ মৰম আৰু আশীৰ্বাদ আৰু এয়া নাৰিকল ভাঙি আমাৰ ইৰিকা ফাউণ্ডেশ্যনৰ তত্ত্বাৱধায়ক দীপাংকৰ বৰাদেৱে আমাক সহায় কৰিছে। তেখেতক পুনৰবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ আমি দেখুৱাই থাকিম আমি কেনেদৰে কণমানিসকলক লৈ কাম কৰোঁ। এয়া তেওঁলোকৰ মুখবোৰ চাওকচোন, শ্বুটিং কৰিবলৈ পাই বৰ ফূৰ্তি পাইছে আৰু ৰাতিপুৱা 6 বজাতে মেকআপত বহিছে, আহি তেওঁলোকে খুব কষ্ট কৰিছে আৰু আমি এইকেইদিন কেনেদৰে তেওঁলোকক লৈ কাম কৰোঁ, কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ছবিখন কেতিয়া কেনেকৈ আহিব আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।